প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি জন্মদিন। এই 53 সংখ্যক জন্মদিনটো যোৰহাটৰ বিভিন্ন ঠাইত উদযাপন কৰিবলৈ লোৱা হৈছে আৰু জুবিন ফেন ক্লাবৰ যোৰহাটৰ উদ্যোগতো যোৰহাট ষ্টেডিয়ামত জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু এইখিনিতে এটা কথা উল্লেখ কৰি থওঁ, জুবিন গাৰ্গৰ 50 সংখ্যক জন্মদিন তেওঁৰ উপস্থিতিতে যোৰহাটত অনুষ্ঠিত কৰা হৈছিল, কিন্তু আজি 53 সংখ্যক জন্মদিন জুবিন গাৰ্গৰ অবিহনে আজি উদযাপন কৰিবলৈ লৈছে যোৰহাটবাসীয়ে। হয়, বিৰাট আমাৰ বেয়া লাগি আছে, কাৰণ জুবিন দাবিহীন প্ৰথম জন্মদিন আৰু আমি যেতিয়াৰ পৰা জুবিন ফেন ক্লাব খুলিছোঁ 2015 চনৰ পৰা, তেতিয়াৰ পৰাই আমি জুবিন দাৰ বাৰ্থডেটো উদযাপন কৰি আহিছোঁ ধুমধামেৰে। কিন্তু এইবাৰ জুবিন দা যিহেতু নাই, আমি বাৰ্থডেটো আগবাঢ়িছোঁ পাতিবলৈ, কিন্তু হ'লেও বহুত মনত এটা গধুৰ বেদনা লৈ আছোঁ। যিহেতু আজিও তেওঁৰ জন্মদিনতো জুবিন গাৰ্গৰ যি মৃত্যু ন্যায় বিচাৰিছে, আৰু এই মুহূৰ্তত কি ক'বা? প্ৰথমতে আজি অতি দুখিত যে আমি 53 সংখ্যক যি জন্মদিন আমি ইয়াত উদযাপন কৰিছোঁ তেওঁ অবিহনে। আমি তেওঁক ইয়াৰ পৰাই জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ য'তে আছে কুশলে থাকক। শৈশৱ, কৈশোৰ আৰু যৌৱনৰ এছোৱা সময় এই যোৰহাটতে পাৰ কৰা জুবিন গাৰ্গ, যোৰহাটৰ জে.বি. কলেজত জুবিন গাৰ্গ অধ্যয়ন কৰিছিল। ইয়াতেই তেওঁ গীতৰ সৃষ্টি হৈছিল, সংগীতৰ চৰ্চা কৰিছিল। কিন্তু এই জুবিন গাৰ্গ অবিহনে আজি তেওঁ 53 সংখ্যক জন্মদিন এনেদৰেই যোৰহাটৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।